Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইভত। আসাম পুলিচত সিলেকশ্যন হোৱা কেণ্ডিডেট সকলৰ বাবে ভাল খবৰ। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা প্ৰকাশ কৰিলে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউচনৰ ডেট। লগতে প্ৰকাশ কৰিলে ট্ৰি টাইপ আৰু আদিবাসী কমিউনিটিজ কেণ্ডিডেট সকলৰ এপইণ্টমেণ্ট লেটাৰৰ ডিষ্ট্ৰিবিউচনৰ ডেট। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো শ্বেয়াৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মই ৰূপম টিচান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। অফিস অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী আৰু এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে 29 নৱেম্বৰ 2025। সো এই ৰেফাৰেন্স পোষ্টৰ ভিতৰত আছে 144 পোষ্ট অফ সাব ইন্সপেক্টৰ UB ইন আসাম পুলিচ, 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APRO, 51 post of sub-inspector AB for Assam Commando Battalion and 1 post of assistant deputy controller civil defense junior under DGCD and CGHG Assam. So B reference post of ভিতৰত আছে 164 post of constable AB for Assam Commando Battalion, 30 post of Safai Karmachari in Assam Police, 2 post of Safai Karmachari in Assam Commando Battalion and 10 post of cook SDRF under Fire and Emergency Service Assam. So C reference poster ভিতৰত আছে 1645 post of constable UB and 2300 post of constable AB in Assam Police and 1 post of constable UB in APRO, 114 post of constable UB and 1 post of constable AB for hill types category in Assam Police and 58 post of boatman in Assam Police and 654 post of driver constable in Assam Police. And C reference poster ভিতৰত আছে 269 post of constable grade 3 under DGCD and CGHG Assam and 5 post of havildar under DGCD and CGHG Assam and 12 post of civil defense demonstrator and wireless operator and 2 post of dresser under DGCD and CGHG Assam and 1 post of nurse, 2 post of laboratory technician, 4 post of teacher. সো সিলেকশ্যন লাভ কৰা প্ৰত্যেকজন প্ৰাৰ্থীয়ে এজন গাৰ্জেনৰ সৈতে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউচন চেৰিমনিত উপস্থিত হ'বলৈ অনুৰোধ জনাইছে চৰকাৰ তথা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। প্ৰাৰ্থীসকলে উপস্থিত হ'ব লাগিব এট সৰস্বতী ষ্টেডিয়াম গুৱাহাটী অন 3 ডিচেম্বৰ ৰাতিপুৱাৰ ভাগত। সময় থাকিব 11টাৰ পৰা। আৰু যিবোৰ প্ৰাৰ্থী 3% কোটাত আছে অৰ্থাৎ ট্ৰি টাইপ এণ্ড আদিবাসী কমিউনিটিজ প্ৰাৰ্থীসকলেও তেওঁলোকৰ নিজৰ গাৰ্জেনৰ সৈতে 8 ডিচেম্বৰত ৰাতিপুৱা 11টা বজাত উপস্থিত থাকিবলৈ চৰকাৰ তথা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰাৰ্থীসকলক অনুৰোধ জনাইছে। প্ৰাৰ্থীসকলৰ তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউচন চেৰিমনি গুৱাহাটীত ক'ত উপস্থিত থাকিব লাগিব তেওঁলোকৰ ভেন্যুটো সময়ত প্ৰকাশ কৰিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। গতিকে আসাম পুলিচত সিলেকশ্যন লাভ কৰা প্ৰতিজন প্ৰাৰ্থীক অভিনন্দন জনাইছে অংকুৰণ লাইভ চেনেলটোৰ ফালৰ পৰা। সো ধন্যবাদ।